ইয়াত একগোট হৈ পেলাই আমি মেল মাতাৰ মূল উদ্দেশ্য হৈছে আমি সকলোৱে ইয়াত FEB দলৰ সদস্য হয়। মই গোসাইগাঁও ডিস্ট্ৰিক্ট কমিটি FEB ৰিজনেল সেক্ৰেটাৰী অৰ্গেনাইজেশ্যনত মই আৰু আমাৰ লগত ইয়াত উপস্থিত আছে গোসাইগাঁও ডিস্ট্ৰিক্ট কমিটিৰ FEB ভাইস প্ৰেসিডেন্ট ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়া আৰু ইয়াৰ লগতে উপস্থিত আছে আমাৰ চেন্ট্ৰেল কমিটি ইউথছৰ আমাৰ এছিষ্টেণ্ট অৰ্গানাইজিং সেক্ৰেটাৰী আৰু কৰ্মকৰ্তা আছে আৰু এক্টিভ মেম্বাৰ আমাৰ চেন্ট্ৰেল ইউডৰে আছে আৰু লগতে আমাৰ এইখন 2 নং গুমা ব্লকৰ প্ৰেসিডেন্ট সেক্ৰেটাৰীৰ লগতে আমাৰ সকলো প্ৰাইমাৰী ইয়াৰ সকলোৱে একগোট হৈছে আৰু ইয়াত একগোট হোৱাৰ কাৰণে হৈছে আমি আজি আপোনাৰ মিডিয়াৰ থ্ৰুদি আমি এটা ৰিজনেশ্যন লেটাৰ আমি ঠিক কৰিছো কাৰণ আমি আজি FEB দলৰ পৰা ৰিজনেশ্যন পদত্যাগ পত্ৰ আপোনাৰ মিডিয়াৰ থ্ৰুদি এইটো ৰিজনেশ্যন দিছো। কিয় ৰিজনেশ্যন দিছো কাৰণটো হৈছে প্ৰথমতে আমি গোসাইগাঁও ডিস্ট্ৰিক্ট FEB টো জন্ম দিছিলো আমি সকলোৱে নিজৰ পকেটৰ পৰা কন্ট্ৰিবিউশন কৰি পেলাই আমি ডিস্ট্ৰিক্ট গঠন হোৱাৰ সময়ত এটা কথা কৈছিল যে আমাৰ মাজত এটা আলোচনা চলিছিল এইটো হৈছে গুমা হিচাপে আমাৰ ক্যান্ডিডেট ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়া দিয়াৰ কথা আছিল কিন্তু আজি এইখিনি মুহূৰ্তৰ সময়ত আজি আমি SMB যেটো স্ট্ৰেটেজি মেকিং বডি আছে চেন্ট্ৰেলৰ CWCৰ ইয়াৰ এটা তেখেতৰ চিন্তাধাৰণা যেটো ক্যান্ডিডেট দিয়াৰ উদ্দেশ্য তেখেতে আন কোনবা ব্যক্তিক দিয়াৰ চিন্তাধাৰণা কৰিছে তাৰ কাৰণে আজি আমি একগোট হৈ পেলাই সকলোৱে ৰিজনেশ্যন পদত্যাগ ইয়াত দিছো আৰু আপোনাৰ মিডিয়া থ্ৰুদি সকলোকে জনাব বিচাৰিছো আজি FEB হিচাপে আমাৰ একো মিশন ভিজনটো দেখিব হোৱা নাই তেখেতৰ উদ্দেশ্যবিলাক আমি ভাল লাগা নাই যি অঞ্জলি ডিমাৰী নেতৃত্বত যি আমি চিন্তাধাৰণা কৰিছিলো যে এই ৰাজনীতি দল FEB টো এটা ভাল পৰ্যায়ত লৈ যাব সকলো ৰাইজৰ চিন্তাৰ কাৰণে কাম কৰিব বুলি এটো আমি আশা কৰি পেলাই সকলোৱে FEB যোগদান কৰিছিলো আমি আশা কৰিছিলো দুটা ৰাজনীতি দলত আমি দেখিছো এই নতুন দল হিচাপে আমি FEB টো এটা ভাল কাম কৰিব বুলি সকলোৱে চিন্তা কৰিছিল এটা আশা কৰিছিল কিন্তু আজিৰ দিনত এটো দেখিবলৈ পোৱা নাই কিয় আমি আজি আবেগিক হৈ পেলাই মিডিয়া মাতিবলৈ বাধ্য হৈছো কিয় কাৰণে আমি সকলোৱে এটা ব্লগ গঠন কৰাৰ পিছত আমি সকলো প্ৰাইমাৰী আমি 11টা প্ৰাইমাৰীটো গঠন কৰিছো পাৰ্টিৰ যি ষ্ট্ৰাকচাৰ আছে আমি সকলোৱে কমপ্লিট কৰিছো বুথ কমিটি কমপ্লিট হৈ গল সকলো আমি ওয়াৰ্কাৰ আছে বুলি আমি আজি এটা কনফিডেন্ট আছিল আৰু আজি মূল কথাটো হৈছে আৰু ইম্পৰ্টেন্ট কথাটো হল সকলো দলৰ পৰা আমি দেখিলৈ আছো মুসলিম ক্যান্ডিডেট যেটো ইয়াত আমাৰ বড় ক্যান্ডিডেট নাই তাৰ কাৰণে আমি ডিমান্ড কৰিছিলো যে FEBৰ পৰা আমি বড় ক্যান্ডিডেট দিব লাগে কিন্তু আমাৰ দলৰ এটাই চিন্তাধাৰণা কৰিছে ইয়াত ওপেন হিচাপে মুসলিম ক্যান্ডিডেট দিব বুলি কিন্তু আমি তেখেতক এটা কৈছিলো যে প্ৰশ্ন কৰিছিলো যে সকলো ক্যান্ডিডেট মুসলিম হৈ গল আমি মুসলিম সম্প্ৰদায়ৰ এগেইনষ্টত যোৱা নাই কিন্তু পাৰ্টি হিচাপে আমি এটা অংক কৰিছিলো যে ইয়াত বড় যদি সম্প্ৰদায়ৰ মানুহ দিয়ে মুসলিম সম্প্ৰদায়ৰ পৰাটো আমি পাম আৰু বড় মানুহবিলাকৰ এটা ভোটটো কটা অংকত আহিব বুলি আশা কৰি পেলাই আমি বড় ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়া আমি দাবিদাৰ কৰিছিলো কিন্তু সেই সময়ত তেখেতে এটাই উত্তৰ দিছে যে চেন্ট্ৰেলৰ ওমেন উইংছৰ প্ৰেসিডেন্ট কি আছিল নামটো ৰিমালি বাইদেৱে কৈছে যে এটা সমষ্টি জিকাবৰ কাৰণে আমি 5খন সমষ্টি হাৰাব লাগে নেকি এটো কিয়ৰ কাৰণে আমি বুজি নাপালো আমি কৈছো আমাৰ অংক আজি ক্লিয়াৰ আছে আমি জিকাটো খাটাং আজি বিভিন্ন দলৰ পৰা আমি দলৰ নাম নকও তেখেতে নিজৰ ক্যান্ডিডেটটো ভাল নালাগাৰ কাৰণে তেখেতে আমাক সাপোৰ্ট কৰিছিল আমি আপোনালোকক এইবাৰ ভোট দিম বেলেগ পাৰ্টি থাকিলো আৰু বেলেগ সংগঠনৰ মানুহ ষ্টুডেন্ট ইউনিয়নৰ মানুহ আমাৰ লগত সাপোৰ্ট কৰিছিল আমাৰ লগত আজি 11টা প্ৰাইমাৰী বুথ কমিটি 67টা আছে আৰু বেলেগ সংগঠনৰ মানুহবিলাক আমাক সাপোৰ্ট কৰাৰ কাৰণে ফুল আমি কনফিডেন্ট আছিল যে আমি জিকিম বুলি এতিয়া এই অংক আমি বুজাৰ সময়ত এতিয়া কৈছে আমি অকল যদি আপোনাক গুমা সমষ্টি জিকাব লাগে ৰিমালি বাইদেউ কৈছে যে গুমা সমষ্টি জিকাব লাগে তেন্তে আমি বাকি সমষ্টিটো হাৰিব লাগিব ইয়াৰ অটোটো আমি বুজি নাপালো এতিয়া ৰাইজেহে বুজি পাব ইয়াৰ কি অটো আছে মই ভাবিছো কোনবা পলিটিক্যাল পাৰ্টিৰ এজেন্ট হে এই FEB দলটো এই FEB দলটো অল্টাৰনেটিভ পাৰ্টি অফ বড়োলেণ্ড হ'ব নালাগে এজেন্ট পাৰ্টি অফ বড়োলেণ্ড হে হ'ব লাগে মই এইটোই মোৰ যেটো ভাবিব যেটো আমাৰ কিবা ভাবিছো যে মই এইটো দলটো
বেলেগৰ কাৰণেহে কৰিছে এনে আমি ছ'চিয়েল মিডিয়া দেখিব পোৱা নাই মানুহবিলাকে ছ'চিয়েল মিডিয়াত কমেণ্ট কৰে এই এফিবি দলটো জাষ্ট ভোট বিভাজনৰ কাৰণে আহিছে বা কোনোবা দলক জিকাবৰ কাৰণে কোনোবা দলৰ বি টিম আজি সঁচাকৈ ইয়াত আমি দেখিবলৈ পাইছোঁ যে এইটো এজেণ্ট কোনোবা এটা দলৰ গতিকে আমি আজি এই আৱেগিক হৈছোঁ আৰু দুখৰ পৰা আমাক কটা দি পেলাই লাষ্ট মুহূৰ্তৰ সময়ত ইলেকশ্যন 2 তাৰিখৰ লাষ্ট নমিনেশ্যন ডেটটো সেই সময়তো আমাক কৈছে যে আমি টিকেটটো বেলেগত দিব বুলি কয় এইটো খুব অন্যায় আমাৰ লগত আজি আমি ডিষ্ট্ৰিক্ট কমিটি গঠন কৰাৰ সময়ত আমি আছিলোঁ আৰু ব্লক কমিটি গঠন কৰাৰ সব সময়তে আমি এটাই দেখিবলৈ পাইছোঁ কালেক্টিভ ডিচিশ্যন নহয় আমাৰ এফিবিত যি হয় ওপৰৰ ডিচিশ্যন চলে জাষ্ট আহি পেলাই আমাক খালি ইনফৰমেশ্যন জনায় তাৰ কাৰণে আমি আজি ছেটিছফাইড নহয় আৰু এফিবি হিচাপে আমি আজিৰ পৰা নহয় আমি বাদ দিলোঁ আৰু আমি এটা চিন্তাধাৰণা কৰিছোঁ যিটো আমাৰ লগত 11খন প্ৰাইমাৰী আছে বুথ কমিটি আছে বেলেগ বেলেগ দল সংগঠন আমাৰ লগত ছাপোৰ্ট আছে আমাৰ কনফিডেন্স আছে আজি আমি নিৰ্দিলয় হ'লেও আমি গুমা সমষ্টিত খেলিম আৰু জিকাই পেলাই আমি এফিবি দলক দেখাম এইটোৱেই আমাৰ উদ্দেশ্য